হেল্ল' ফ্ৰেণ্ডছ, জব ইনফৰমেশ্যন চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ। আজি আমি ডিছকাছ কৰিম ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড, য'ত আমি স্কুটি প্ৰদান কৰা হয়। কিমান পাৰ্চেণ্ট পালে এইবাৰ স্কুটি লাভ কৰিব আৰু এইবাৰ ল'ৰা ছোৱালীৰ কাৰণে বেলেগ বেলেগ পাৰ্চেণ্টেজ লাগিব নে একে হ'ব আৰু কেতিয়া স্কুটি লাভ কৰিব, এইটো ভিডিঅ'ত আমি জানিম। আহকচোন চাওঁ হিমন্ত বিশ্ব শৰ্মা ছাৰে কি কৈছে, আৰু ভিডিঅ' ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এনেকুৱা ভিডিঅ' আপোনালোকক দিবলৈ চেষ্টা কৰিম, য'ত যি আপোনালোকক কিবা ইনফৰমেশ্যন আহিলে জনাবলৈ চেষ্টা কৰিম। চাওঁ আহকচোন কি কৈছে হিমন্ত বিশ্ব শৰ্মা ছাৰে। যে মামা স্কুটি নিদিয়ে নেকি? এইবাৰ আমি হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ আগতেই বাতৰি কাকতত ডাঙৰ ডাঙৰ বিজ্ঞাপন দি সকলোকে জনাইছো যে নিযুত মইনা আৰু স্কুটি দুইটা আঁচনি ৰাজ্য চৰকাৰে পৰিচালনা কৰিব পৰাৰ সক্ষমতা আমাৰ নাই। আমাক ক'তো আমি টেক্সো নতুনকৈ ল'ব নোৱাৰো। সকলোৰে লগত আলোচনা কৰি সকলোৱে আমাক পৰামৰ্শ দিছিল যে স্কুটি ফাৰ্ষ্ট ডিভিজনত পাছ কৰা ছোৱালীসকলে পায়, কিন্তু নিযুত মইনা সকলোৱে পাব। আৰু সেইকাৰণে আমি নিযুত মইনা আঁচনিখনহে পৰিচালনা কৰিব লাগে, স্কুটি আঁচনিখন পৰিচালনা কৰিব নালাগে। একেবাৰতে বন্ধ কৰি দিলে কোনোবাই বেয়া পাব। সেইকাৰণে এইবাৰ আমি পৰীক্ষাৰ আগতেই সকলোকে কৈছো যে 80% লাভ কৰা ল'ৰা আৰু ছোৱালীকহে এইবাৰ আমি স্কুটি দিম। কিন্তু যিসকলে স্কুটি নাপাব, ছোৱালীয়ে ভাগিনীসকলে, তেওঁলোকে নিযুত মইনা আঁচনি পাব। সেইকাৰণে আপোনালোকে ছ'চিয়েল মিডিয়া বা আন স্থানত স্কুটিৰ কাৰণে পোষ্ট দি নাথাকিব, কাৰণ চৰকাৰৰ বাজেট ইতিমধ্যেই পাছ হৈ গৈছে। আমি সকলো বিধানসভাত বহি একেলগে সিদ্ধান্ত লৈছো যে আমি স্কুটি নিদিওঁ, নিযুত মইনা দিম। আৰু নিযুত মইনা আঁচনিখনে ইমান দুখীয়া ল'ৰা ছোৱালীক, দুখীয়া ছোৱালীক সহায় কৰিছে, তাক আমি তাৰ যিটো উপকাৰিতা তাক আজি আমি মৰ্মে মৰ্মে দেখা পাইছো। দেউতাক মাকে এতিয়া ছোৱালীৰ পঢ়াৰ খৰচেই দিব নালাগে। চৰকাৰৰ পৰা পোৱা নিযুত মইনাৰে আমি অন্ততঃ কলেজৰ বহুখিনি দায়িত্ব আমি পালন কৰিব পাৰো। দেউতা মাৰ